আমি এতিয়া বৰ্তমান আছোঁ শিলাগুটি 1 নং কোঁৱৰ গাঁও আৰু এইটো শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে আৰু ইয়াতে আমি 20টা পৰিয়ালৰ কাৰণে আজি আনিছোঁ ছাগলী গাহৰি আৰু হাঁহৰ পোৱালি আনিছোঁ যিহেতু কিছুমান ঠাইত এতিয়া বানপানী মানে কমি গৈছে মানুহসকলে নতুনকৈ জীৱন আৰম্ভ কৰিছে আৰু বহুতৰ আমি দেখা পাইছোঁ হাঁহ ছাগলী গৰু হওক গাহৰি উঠি গৈছে মানে ভাবিলোঁ আমি যিমান যেনেকৈ পাৰোঁ আমাৰ খাদ্য অনুযায়ী আমাৰ এটা যিহেতু বাজেট লৈ পেলাই আমি কাম কৰি আছোঁ চব ঠাইতে আজি ভাবিলোঁ আমি এইখিনি ডিষ্ট্ৰিবিউশ্যন কৰোঁ এইখিনি সকলোৱে পুহিব ডাঙৰ কৰিব আৰু যেহেতু মেল ফিমেল দুটাই দিয়া গৈছে ব্ৰিড বাঢ়ি বাঢ়ি গৈ থাকিব এটা এছেছ হিচাপতো তেওঁলোকৰ এটা বা প্ৰপাৰ্টি হিচাপে এই বস্তুটো তেওঁলোকে পালন কৰিব পাৰে এতিয়া আমি ধুনীয়াকৈ ইয়াতে ডিষ্ট্ৰিবিউশ্যন কৰোঁ হয় ভালকে পুহিব আৰু ভালকে পুহিব আমাৰ মাজনীয়ে বেছি পুহিব ভালকে সো এই আছিল আমাৰ এটা চেষ্টা আমাৰ এটা বাজেটত আমি যেনেকৈ যাক পাৰোঁ আমি এনেকুৱা বস্তু দিবলৈ চেষ্টা কৰি আছোঁ যাক সেই বস্তুটো সঁচাকৈ বহুত বেছি প্ৰয়োজন আপোনালোকে আমাক যিমানখিনি পাৰে ছাপোৰ্ট কৰিব আমি অনাগত দিনত আৰু যাক যেনেকৈ যি বস্তুৰ প্ৰয়োজন আমি সেনেকৈ দিবলৈ চেষ্টা কৰি থাকিম আমাৰ 17-18 দিন হৈ গ'ল আমি পূৰা অন গ্ৰাউণ্ড কাম কৰি আছোঁ আৰু যাক যেনেকৈ য'ত পাৰোঁ সেনেকৈ সকলোকে বস্তু দিবলৈ চেষ্টা কৰি আছোঁ